জেতুকা থোপাত বহু গছৰ ডাল পৰি কেতে কি চৰাইজনী ডালে ডালে পৰি দিলে বিহুৰ বাতৰি অ নাচনী ঐ বিহু জানো লগা নাই বিহু জানো লগা নাই গা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিয়ক আঞ্চলিক সমিতিৰ সৌজন্যত দাদিমুখ শাখা ছাত্ৰ সন্থাৰ সহযোগত আমি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো দাদিমুখবাসী ৰাইজৰ মৰম চেনেহ আৰু উদযাপন সমিতি আৰু শাখা সমিতি দুয়োখন সমিতিৰ সহযোগ আৰু সহযোগিতাত আমি বছৰৰ আদি পহিলা দিনটোতে আমি গৰু বিহুৰ দিনটোতে আচলতে আমি মুকলি বিহু আয়োজন কৰিছোঁ আৰু দাদিমুখ এখন এটা যিহেতু বানেগৰ এটা অঞ্চল এই অঞ্চলটোত আচলতে বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে আচলতে সমৃদ্ধ হৈ থাকে এই সমৃদ্ধ অঞ্চলটোত আচলতে আমি বছৰৰ প্ৰথম দিনটোতে এখন বিহুৰ জৰিয়তে দাদিমুখৰ এনাজৰী জাল আৰু আঁতৰি থোৱাৰ স্বাৰ্থত আমি এই বিহুখন যোৱা বছৰৰ পৰা আমি আৰম্ভ কৰি আহিছোঁ আৰু বিগত সময়ছোৱাতো আমি আৰম্ভ কৰি যাম বুলি আমি ভাবিছোঁ আৰু এটা কথা ক'ব লাগিব যিহেতু জুবিনদাবিহীন এইটো প্ৰথমটো বহাগ খুব দুখ মনে আমি উদযাপন কৰিবলগীয়া হৈছে তাৰ খাতিৰে সকলোৰে মনত যদিও উৎসাহ নাই কিন্তু কৰ্ম সংস্কৃতি জীয়াই ৰখাৰ স্বাৰ্থত আমি সকলোৱে আচলতে পুনৰবাৰ দাদিমুখত এই বিহুখনৰ উদযাপনৰ জৰিয়তে ভাতৃত্ববোধ আৰু মৰমৰ এনাজৰী জাল যাতে আৰু আঁতৰি ৰাখে তাৰ প্ৰতি লক্ষ্য ৰাখি আমি এই বিহুখন উদযাপন কৰিবলৈ লৈছোঁ।